তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। তো কি খবৰ আপোনালোকৰ? এয়া দেখিছে মই আছোঁ আজি অৰুণাচলৰ চেৰগাঁৱত। তো বহুত ধুনীয়া ঠাই হয় চেৰগাঁও। যোনফালে চাই আপোনালোকে সোনফালে ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাব, ধুনীয়া নাজাৰা। বহুত টুৰিষ্ট আহে ইয়ালৈ, বিশেষকৈ অসমৰ পৰা বহুত মানুহ আহে চাবৰ কাৰণে। তো গুৱাহাটীৰ পৰা আহিলে আপুনি মোটামুটি 8 ঘণ্টাৰ ভিতৰত পাই যাব সেইখিনি জেগা। তো আপোনালোকে যদি আহিব বিচাৰে চেৰগাঁৱলৈ সুন্দৰ সুন্দৰ নেজাৰা চাবলৈ, তো মোক তলত কমেণ্ট কৰক, মই বুজাই দিম কেনেকৈ আহিব লাগে, ক'ত থাকিব লাগে আৰু কিমান টকা প্ৰয়োজন হয়। তো ফ্ৰেণ্ডছ, চেৰগাঁৱলৈ আহি যদি আপেল গাৰ্ডেন নাচাওঁ তো কেনেকৈ হ'ব? তো আমি গৈ আছোঁ এতিয়া চেৰগাঁৱৰ আপেল গাৰ্ডেন চাবলৈ। তো শুনি আছোঁ বহুত ধুনীয়া হয় আপেল গাৰ্ডেন। আজিলৈকে দেখি পোৱা নাই আপেলৰ গছ, তো বহুত এক্সাইটেড হৈছোঁ চাবৰ কাৰণে। তো এনেকুৱা সৰু সুৰা ৰাস্তাৰে গৈ আছোঁ। এই ৰাস্তাটো বনাই আছে কাৰণে আমি এনেকুৱা ৰাস্তাৰে আহিব লগা হ'ল। তো যেতিয়া এই ৰাস্তাটো বনোৱা হৈ যাব তেতিয়া আপোনালোকে এনেকৈ চিধা আপেল গাৰ্ডেনলৈ গাড়ী লৈ যাব পাৰিব। তো আমি মোটামুটি 200 মিটাৰমান আমাৰ খোজকাঢ়িব লগা হ'ল ৰাস্তাটোৰ কাৰণে। তো ফাইনেলি আমি আহি পালোঁ এপল ফাৰ্মলৈ। তো ইয়ালৈ আহি গম পালোঁ যে আজি এপল ফাৰ্মখন বন্ধ, কাৰণ আজি ছানডে বন্ধ থাকে। তো আমি এনেকৈ বাহিৰৰ পৰাই চাব লগা হ'ল। সঁচাকৈ আপেলবিলাক দেখি মনটো খুব ভাল লাগি গ'ল। বহুত ধুনীয়া হয় ফাৰ্মখন, আমি ভবাতকৈ বহুত বেছিয়ে ধুনীয়া। তো আপোনালোকে যদি এইটো সময়ত ছিজনত আপোনালোকে আহে তো এই আপেলবিলাক লাগি থকা এনেকৈ দেখা পাব। যিহেতু আজি ছানডে তো বিশেষ দোকান পাহাৰ নাই, এখনেই দোকান আছিল। তো আমি আপেল ল'ব নোৱাৰিলোঁ, তো আপেল নলকে আমি ৰিটাৰ্ণ হ'লোঁ। ফ্ৰেণ্ডছ, এইখানেই আছিল চেৰগাঁৱৰ আপেল ফাৰ্ম। তো কেনেকুৱা পালে জনাব। অহাকালি এটা বেলেগ প্লেচলৈ যাম, তো আপোনালোকক দেখাই থাকিম, চাই থাকিব। থেংক ইউ।